and Mrs. Gargi Sharma, who will deliver their talks today on innovation and creativity and intellectual property rights. Event. We have among us the resource person for the second session, Mrs. Gargi Sharma ma'am, Assistant Professor in the Department of Plant Breeding and Genetics, Assam Agriculture University, Jorhat. I request ma'am to please... Respected Gargi Sharma ma'am. প্ৰথমতে মই আজি এই সেমিনাৰখনলৈ মোক আমন্ত্ৰণ কৰি আনি এইখিনি সুবিধা দিয়াৰ বাবে অধ্যক্ষসকললৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেদৰে ছাত্ৰ ছাত্ৰীসকলৰ লগত ইণ্টাৰেক্ট কৰিবলৈ সুবিধা পোৱাটো খুব এটা উন্নাস আৰু আমাৰ উন্নতিৰ লগত এই দুই ইনোভেশন আৰু ক্ৰিয়েটিভিটি জড়িত হৈ আছে। মানুহৰ নিজৰ যি কিউৰিয়চিটি, আমাৰ যি অনুসন্ধিৎসু মন আৰু কিবা এটা নতুন কৰাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰ ফলতে আজি আমি এইখিনি এই স্থান পাবলৈ সক্ষম হৈছোহি। তোমালোকে নিজেও মন কৰি দেখিবা যে তোমালোকে এই পঢ়ি থকা কলেজখনতেই সময়ৰ লগে লগে তোমালোকৰ চকুৰ সন্মুখতে কিমান নতুন নতুন চেঞ্জেছ আহিছে। ওয়াৰলেস মাইক্ৰফোনটো বনাবলৈ আমি চিন্তা কৰিব লগা হয় যে সেই মাইক্ৰফোনটো সুবিধাটো আছিল যে মই তোমালোকৰ মাজত গৈ কথা পাতি থাকিব পাৰোঁ, কিন্তু সেইটো অসুবিধা আছিলে। কিন্তু এই অসুবিধাজনক মাইক্ৰফোনটোৰ পৰা সুবিধাজনক মাইক্ৰফোনটো বনাবলৈ আমি বহুত চিন্তা কৰিব লগা হৈছে কেনেদৰে আমি এনেকুৱা এটা ৰিচিভাৰ বা ট্ৰেন্সমিটাৰ আমি বনাব পাৰোঁ যে আমি সেই মাইক্ৰফোনটোত কথা পাতি কিন্তু মই এই উত্তৰাঞ্চলকে ওলাই চিধাগি আমি ল'ব পাৰোঁ। সুবিধাজনক হৈছে নাই এইটো আমাৰ পাছ থাকিব নালাগে, চিধাগি কি নমাব নালাগে, কিটা নমাই দিব লাগে। কিন্তু চাবা যে এইটো যে কথা আমি আজি কল্পনা কৰি আছো আৰু 5 বছৰমানৰ ভিতৰত এইটো বস্তু সম্পূৰ্ণৰূপে কিনিবলৈ পোৱা যাব যে দুচকীয়া বাহন যিখন তুমি উৰাই আনি কোনোবা জেগাবিলাক নমাব পাৰা। ইতিমধ্যে কিছুমান এটা প্ৰথম কষ্ট ইতিমধ্যে তাত ওলাইছিল, কিন্তু ধৰা এই যে আমি ইমাজিন এটা কৰিলো কিবা এটা সেই গাই দিবলৈ তেতিয়া খুব বেয়া বেয়া ব্যৱহাৰ কৰিলো, সেইটো কৰা নাছিলে। কিন্তু 12 বছৰ বয়সত তেওঁ সেই সময়ত এটা আছিলে যে ফ্ৰেঞ্চ মিলিটাৰীয়ে উদ্ভাৱন কৰা এটা মানে অন্ধ মানুহৰ কাৰণে শিক্ষাৰ এটা উপায় এটা আছিলে। চ' সেইটো তেওঁ শিকিবলৈ গ'ল, কিন্তু সেইটো বৰ টান আছিলে মেথডটো। তো তেওঁ সেইটো কি কৰিলে যে চিম্প্লিফাই কৰি সেইটো সহজ খাদ্য কৰি তুলিলে। এই যে সহজ খাদ্য কৰি তুলিলে, সেই চিম্প্লিফাই কৰাৰ প্ৰচেছটোৱে আজিকালি চবতে চলি থাকে। অন্ধ মানুহৰ কাৰণে ব্ৰেইলিজম টুৰিজিম চাবলৈও যাব। গতিকে এইবিলাক কিছুমান ইনোভেটিভ থিংকিং। অলপ দিনৰ আগতে খুব ফেচবুকত ইউটিউবত এটা বস্তু দেখিছিলা, প্লেন এখন ক'ৰবাৰ পৰা লৈ আহিছিলে, দেখিছিলে নে? খুব ভিডিঅ' লৈছে, মানুহে যোৱা বাইদেউ আছে, বাইদেৱে ধুনীয়াকৈ গোটেই কথাখিনি তোমালোকক আলোচনা কৰি দিব। থেংক ইউ। Form of research papers, popular articles, technical bulletins, seminars, symposium papers, etc. So, I thank you, ma'am, for giving me this opportunity to be here and give a presentation on intellectual property rights and overview. So, in this presentation, I will try to focus basically on what is intellectual property right, what are the different forms of it, how to protect it, what are the benefits, how to earn revenue from it. Okay, because intellectual property right is a very important topic for us, particularly for academic institutions. And it is a source of revenue, so if we have the knowledge, then we can... Person? Yes, we put a password, isn't it? So that nobody can use it. That means we want to exclude others from using our property, using our mobile phone. So these rights are equally applicable in intellectual property right also. Okay? So there are various classes of intellectual property, various classifications of property. As per one classification, property is divided into two classes, tangible and intangible. Tangible means we can touch a type of intangible property. That means we cannot touch it, we cannot feel it, we cannot move it,
okay, but it has some value in it. So it is the outcome of human intellect, human creativity, and that is the intellectual property. তোমালোকে নিজৰ আইডিয়াৰে কিবা এটা লিখিলা, you have written an article, okay, you have written a poem, even you may click a photograph also, that is also your intellectual property. Eta painting korila, that is the property, okay, intellectual property. That means whatever you generate using your creativity or intellect, and that is intellectual property. And rights over it is known as intellectual property right. Now, intellectual property shall include the rights relating to literary, artistic and scientific works. Remember, original is very important, okay? It must be original. Aji kunobai kiba eta korise hetuke copy kori pelai moi I cannot claim copyright. It has to be original. So it may be literary, dramatic, musical, artistic work, then cinematographic films, sound recordings, even computer software also. Now let us see what are the copyright basics. A very good afternoon to one and all present here today. It's an honor to stand before you, and on behalf of our institution, I take this opportunity to extend a heartfelt thank you to everyone who made today's event a resounding success. First and foremost, I would like to express our deepest gratitude to our respected principal sir. Your unwavering support and guidance were instrumental in organizing this event. I would also like to extend our warm regards to our distinguished resource person, Mr. Devasis Dr. Sir, Manager of CSIR NIST Biomist Incubator. Your insightful presentation on